এইবিলাক যোনে ভাবে যে এনেকুৱা গগৈ ইটো গগৈ সিটো গগৈ 3 গগৈ 5 গগৈ সেইবিলাক তেওঁলোকে ভাবে অসমত আমি অসমীয়া মানুহে ভাবোঁ যে সকলো গগৈ ৰাজকোঁৱৰ ডেকা কলিতা বৰা শইকীয়া কুৰ্মী সকলো আমাৰে অসমীয়াৰে পৰিয়াল গতিকে অসমত এই ধৰণৰ যিটো চিন্তা চৰ্চা কিছুমান মানুহে কৰে আৰু মই নাভাবোঁ যে আপোনালোকে যিসকলৰ কথা কৈছে সেইসকলে জানে যে অসমৰ 11.5টা চিট এতিয়া আমাৰ দখলত আছে 2.5টা চিটে বেলেগৰ অকণমান সম্ভাৱনাত আছে গতিকে যোৱাকালি যিটো অপিনিয়ন পল ওলাত তাতো 11.5 ঠাইত 12 কৈয়ে দিলে গতিকে আমি 12লৈকে গ'লোঁ বুলিয়ে ধৰক বাকী যি দুটা সমষ্টি আছে বা তাকো আমি আগবাঢ়ি গৈ আছোঁ এই 2.5টা সমষ্টিত তেওঁলোকে দৌৰি ফুৰিছে কেতিয়াবা আপুনি শুনিব কাজিৰঙা কেতিয়াবা শুনিব যোৰহাট কেতিয়াবা শুনিব নগাঁও কেতিয়াবা কিছুদিন পিছত শুনিব যে ধুবুৰী গৈছে এনেকুৱা ধৰণে শুনি থাকিব এটা সুৰক্ষিত জেগা এই 2.5টা সমষ্টি এই 2.5টা সমষ্টিত সকলোৱে দৌৰি আছে সি কংগ্ৰেছে কওক সি UDF কওক সি ৰাইজৰ দলে কওক সি মানে AJP কওক সকলোৱে তাতে দৌৰি আছে গতিকে সেইখিনিত দৌৰি থাকক সেইখিনিত কোনো অসুবিধা নাই 11.5ত আমি আছোঁ বাকী 2.5টাত সকলোৱে দৌৰি থাকক তাত আমাৰ তেওঁলোকলৈ শুভেচ্ছা আছে AIDFে ইতিমধ্যে আপোনাৰ প্ৰাৰ্থী ঘোষণা কৰিছে নগাঁৱত তেওঁলোকে প্ৰাৰ্থী দিছে আৰু কৈছে যে নগাঁৱত এতিয়া মিয়া ভাৰ্চেছ কংগ্ৰেছ আপুনি যিটো কথা কৈ আহিছিলে কথাটো এনেকুৱা যে AIDFৰ জন্মই হ'ল অসমত যিসকলে সামাজিক ৰাজনৈতিক অৰ্থনৈতিকভাৱে আগ্ৰাসন কৰি অসম ভূমিৰ ওপৰত আক্ৰমণ চলাইছে তেনেকুৱা আক্ৰান্তৰ মাজৰ পৰাই জন্ম হৈছে গতিকে এই AIDFেতো তেনেকুৱা চিন্তা চৰ্চাবিলাক কৰিবই তেওঁলোকে যিটো কথা আজি মুকলিকৈ ক'বলৈ সাহস হৈছে তাতে অসমীয়া মানুহে বুজি পাব লাগে যে আমি ক'ত ভুল কৰিলোঁ এই ধৰণৰ কথা অসম ভূমিত ক'বলৈ সাহস কেনেকৈ কৰিলে এইখন অসমীয়া মানুহৰ দেশ এইখন লাচিত বৰফুকনৰ দেশ এইখন বীৰ চিলাৰায়ৰ দেশ এইখন মহাপুৰুষ শংকৰদেৱৰ দেশ গতিকে ইয়াত এনেকুৱা ধৰণৰ কথা ক'বলৈ সাহস কৰাটোৱে আমি বুজিব লাগে যে আমি ক'ৰবাত আমাৰ আগৰ কোনোবাই ভুল কৰি গৈছে যাৰ কাৰণে আজি এই পৰিৱেশলৈ আহিছোঁ গতিকে ইয়াৰ উচিত প্ৰত্যুত্তৰ অসমীয়া মানুহে আক্ৰমণকাৰী মোগল আৰু UDF আপুনি কৈছে আক্ৰমণকাৰী আগ্ৰাসনকাৰী মোগল আৰু মোগল তেনেকুৱাই আছিলে কথাটো এনেকুৱা যে কোনোবাই ইয়ালৈকে প্ৰথম অৱস্থাত ব্ৰহ্মৰ ফুট বুলি লৈ আহিছিল তাৰপিছত লাহে লাহে প্ৰব্ৰজন বিভিন্ন সীমাৰ বেৰ নথকাকৈ আহিল কিছুমান মানুহ আকৌ অসম চুক্তিৰ জৰিয়তে লিগেলাইজ হ'ল কোনোবাই লিগেচি ডাটা চুৰ কৰি লিগেলাইজ হ'ল এনেকুৱা ধৰণে হয়তো তেওঁলোকে নাগৰিকত্ব পালে কিন্তু এই মাটিৰ প্ৰতি তেওঁলোকৰ মৰম নাই এই মাটিৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই গতিকে তেওঁলোক আক্ৰান্ত তেওঁলোকৰ আক্ৰমণকাৰী যি মানুহে এই মাটিৰ প্ৰতি শ্ৰদ্ধা নাই যি মানুহে অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহক আগ্ৰাসন কৰিব বিচাৰে যি মানুহে ট্ৰাইবেল বেল্টত গৈ সোমাব বিচাৰে যি মানুহে অসমৰ সত্ৰৰ মাটি দখল কৰিব বিচাৰে সেইটো আক্ৰান্ত হ'ব লাগিব কোনো অসমৰ কোনো সাধাৰণ জাতিৰ মানুহে গৈ ট্ৰাইবেল বেল্টত সোমাব নোখোজে এইকাৰণে যে ট্ৰাইবেলৰ প্ৰতি আমাৰ সেই ৰেচপেক্ট আছে কিন্তু সেই ট্ৰাইবেল বেল্টত সেইসকল সোমাব খোজে অসমৰ সত্ৰৰ মাটি কোনো অসমীয়া মানুহে দখল কৰিব সাহস নকৰে শ্ৰদ্ধা কৰে কিন্তু সেইসকলে অসমৰ সত্ৰৰ মাটি দখল কৰে তেওঁলোকতো আক্ৰান্ত হ'বই লাগিব কাৰণ অসমৰ মাটিৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই